মৰিয়নি নক্সাৰীত এখন খ্ৰীষ্টিয়ান সমাজে বৰদিনৰ দিনাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালে। অসমৰ বিভিন্ন ঠাইত খ্ৰীষ্টিয়ান লোকসকলে আজি ধুমধামেৰে বৰদিন পালন কৰে। নক্সাৰী দেবেৰাপাৰ গ্ৰান্টৰ নতুন মাটি বাপ্টিষ্ট মণ্ডলীৰ আদিবাসী লোকসকলেও বৰদিনৰ বিভিন্ন কাৰ্যসূচীৰ উপৰিও পাহৰি যোৱা নাই অসমৰ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ। ব্যতিক্ৰমী ৰূপত এইবাৰ এই মণ্ডলীৰ লোকসকলে বৰদিন পালন কৰা দেখা গৈছে। গীৰ্জাঘৰৰ মূল তোৰণৰ কাষতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি স্থাপন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ব্যৱস্থা কৰে। নক্সাৰী অঞ্চলৰ এটা ভিতৰুৱা অঞ্চলৰ এই আদিবাসী লোকসকলে বৰদিনৰ দিনা পৰিয়ালৰ লোকৰ হৈ প্ৰাৰ্থনা জনোৱাৰ উপৰিও জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ আত্মাৰ সদ্গতি আৰু ন্যায়ৰ বাবে প্ৰভু যীশু খ্ৰীষ্টক প্ৰাৰ্থনা জনায়। জুবিন গাৰ্গে বহু খ্ৰীষ্টীয় গীত গাইছিল, সেয়েহে বৰদিনৰ দিনা তেওঁক স্মৰণ কৰি কেইজনমান যুৱক যুৱতীয়ে জুবিন গাৰ্গে গোৱা এটি গীত পৰিৱেশন কৰে আৰু এটি কণমানি মায়াবিনী গীত পৰিৱেশন কৰি সকলোৰে চকু পানী নিগৰায়। সেইখন মণ্ডলীটোৰ সকলোৱে শিল্পীগৰাকীৰ আত্মাৰ সদ্গতিৰ লগতে ন্যায়ৰ বাবে চিঞৰি চিঞৰি প্ৰভু যীশুক প্ৰাৰ্থনা জনায়। প্ৰাৰ্থনাৰ মুহূৰ্তত সকলো যেন আপোন পাহৰা হৈ বিলীন হৈ গৈছিল প্ৰভু যীশুৰ ধ্যানত। উক্ত কাৰ্যসূচীত উপস্থিত আছিল পাষ্টাৰ সুৰেশ মৃদ্ধা, সভাপতি অজয় মুণ্ডা, চামুৱেল মুণ্ডা, সুৰেন টুডু আৰু কেইবাজনো বিশিষ্ট ব্যক্তি। নমস্কাৰ, মই শ্যামল মুণ্ডা, নতুন মাটি বাপ্টিষ্ট মণ্ডলীৰ ড্ৰিজাৰ। আজি আমাৰ শুভ বৰদিনৰ প্ৰথমে গোটেই অসমবাসী ৰাইজকে শুভ বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ পুৱা ভাগৰ বৰদিনৰ কাৰ্যসূচী শেষ হ'ল। আমি অসমৰ আমাৰ হিয়াৰ আমঠু আমাৰ জুবিনদাৰ আজি শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী এটাও আমাৰ ৰখা হৈছিলে আৰু তাতে আমি আমাৰ হিয়াৰ আমঠু জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি মণ্ডলীৰ সকলো লোকে একগোট হৈ পেলানি আমি তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিলোঁ। লগতে আমি আৰু প্ৰাৰ্থনা কৰিছোঁ যে জুবিনদাই আজিলৈকে মৃত্যুৰ কাৰণটোত আজিলৈকে ন্যায় পোৱা নাই। আমি বিশেষকে আমি ন্যায় পাবৰ কাৰণেও আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এটা অনুৰোধ আমি চৰকাৰলৈ, আজি অতদিনে এনেকে পাৰ হৈ গৈছে, আজি যিটো আমাৰ হিয়াৰ আমঠুৰ লগত যিখিনি ঘটনা হৈ গ'ল, আজিলৈকে তেওঁলোকে ভালমতে মানুহখিনিক যিকেইজনে সেই ষড়যন্ত্ৰৰ লগত জড়িত আছিলে গোটেই মানুহখিনিক আজিলৈকে কোনো শাস্তি দিব পৰা নাই। আমি বিচাৰো আজি যে যিকেইজনে আজি জুবিনদাক হত্যা কৰিছে, সেই হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি আমাক লাগে বুলি আমি এইটো দাবী কৰিছোঁ। ধন্যবাদ। আছে, আমি নতুন মাটি বাপ্টিষ্ট মণ্ডলীৰ হয় এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ জুবিন ভায়েকৰ যিটো মৃত্যুৰ তদন্ত অতি সোনকালে হ'ব লাগে। চৰকাৰে যিটো লেহেমীয়া কাৰ্য হৈ আছে, ইয়াৰ প্ৰতি আমি এইটোৱে অনুৰোধ কৰিছোঁ, সোনকালে যাতে তদন্ত কৰি ন্যায় অসমৰ ৰাইজক যাতে দিব পাৰে, তাকেই মই কামনা কৰিছোঁ। আমি নতুন মাটি হৈ জুবিনদাৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে তেওঁৰ মৃত্যুৰ তদন্ত হৈ যিজনে তেওঁক মৃত্যুদণ্ড কৰিছে তেওঁক চৰকাৰে যেন উচিত শাস্তি দিয়ে বুলি আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু অতি সোনকালে ন্যায় পাব লাগে বুলি আমি চৰকাৰক অনুৰোধ জনাইছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।